নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা বিগ ব্ৰেকিং নিউজ আজি হৈছে 6 নৱেম্বৰ আপুনি অৰুণোদয়ৰ নতুন পুৰণি হিতাধিকাৰী সকলৰ বাবে আছে এটা ভাল খবৰ কেইটামান ঘণ্টাৰ পিছতে লাখ লাখ মহিলাৰ একাউণ্টত পুনৰ সোমাব 1250 টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা লগতে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত পুনৰ সোমাব 2000 কোটি টকা পিএম কিষাণৰ 21 নম্বৰ কিস্তিক লৈ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা বিশেষ ঘোষণা কৰিছে ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 10000 কোটি টকা লাভ কৰিব আপোনাৰ সমষ্টিত 10000 কোটি টকাৰ চেক পাইছে না নাই কমেন্ট কৰি জনাই দিয়ক ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ ৰেচনত থাকিলে প্ৰতি মাহতে লাভ কৰিব 1000 কোটি টকা বেংক একাউণ্টৰ জৰিয়তে লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ আপুনি অৰুণোদয়ৰ নতুন পুৰণি হিতাধিকাৰী পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এই গুৰুত্বপূৰ্ণ কাম হয় বন্ধু-বান্ধৱীসকল কাইলৈ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব পাৰে অৰুণোদয় আঁচনিৰ 1250 টকা নতুন সকলৰ বাবে আছে নতুন নিয়ম অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী শীঘ্ৰে আপডেট কৰক কেৱাইচি আপুনি এতিয়ালৈকে কেৱাইচি আপডেট কৰা নাই নেকি তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ একাউণ্টৰ কেৱাইচি আপডেট কৰাই ৰাখক অন্যথা আপোনাৰ একাউণ্টত 1250 টকা নাপাব কেৱাইচি আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাই ধন ৰাখি অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্ট ঠিক হৈ থাকিব লাগিব অৰুণোদয়ৰ বাবে আপুনি যেটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব লাগিব কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব এতিয়াৰ পৰা প্ৰত্যেকটা ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব যদি কিবা কাৰণত আপোনাৰ একাউণ্টত টকা পোৱা নাই আপুনি দিব পাৰিব অভিযোগ যদি মাহত টকা মাহতে জমা নহয় তেনে ক্ষেত্ৰত ব্লক অফিচত গৈ আপোনালোকে দিব পাৰিব অভিযোগ তৃতীয়তে অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰটো হৈছে 1800202626 আপুনি সেভ কৰি ৰাখক এই ফোন নম্বৰত ফোন কৰি বা মেছেজ কৰি দিব পাৰিব অভিযোগ ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ ফোন কৰি দিব পাৰিব অভিযোগ এই নম্বৰতে লগতে কাইলৈ লাখ লাখ হিতাধিকাৰী একাউণ্টত 1250 টকা সোমাব পাৰে কিয়নো যোৱা মাহত যিহেতু চৰকাৰ 7 অক্টোবৰত 1250 টকা প্ৰদান কৰিছে সেয়ে এই মাহত আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পাৰে 7 নৱেম্বৰৰ টকা কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা তাৰিখটো ঘোষণা কৰা হোৱা নাই হ'ব পাৰে কালি আপোনাৰ একাউণ্টত 1250 টকা লাভ কৰিব কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ আপডেট অহা নাই ৰাতিপুৱাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ জনাই দিম আপোনালোকক যে আপোনালোকৰ একাউণ্টত 7 নৱেম্বৰত 1250 টকা পাব নাই তাৰ বাবে সকলে চেনেলটো ফলো কৰি ৰাখিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এইবাৰ পিএম কিষাণৰ ধন পাব দেশৰ হাজাৰ হাজাৰ কৃষকে জালিয়াতে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ বুৱা কৃষকৰ নাম কটা গৈছে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হক প্ৰকৃত কৃষকসকল দেশৰ কোটি কোটি কৃষকসকলৰ একাউণ্টত এই মাহৰ ভিতৰতে পাব 21 নম্বৰ কিস্তিৰ ধন ৰাখি এই মাহৰ ভিতৰতে কৃষকসকলৰ একাউণ্টত সোমাব পাৰে 2000 কোটি টকা চাৰি ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন ৰাখি যিকোনো মুহূৰ্তত পিএম কিষাণৰ ধন লাভ কৰিব পাৰে কৃষকসকলে নতুন নিয়মৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন ৰাখি চাৰি ৰাজ্য পাঞ্জাৱ হিমাচল প্ৰদেশ উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নম্বৰ কিস্তিৰ ধন ৰাখি শীঘ্ৰে আন ৰাজ্যৰ কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা আজি কৰিলক আপুনি কেৱাইচি আপডেট নকৰিলে আপোনাৰ একাউণ্টত পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন ৰাখি নাপাব বন্ধু-বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে যদি আপুনি এতিয়ালৈকে কেৱাইচি কৰে আপুনি মোবাইল ফোনৰ জৰিয়তে বা সিএসসি চেণ্টাৰত গৈ কেৱাইচি কৰিব পাৰিব লেণ্ড শেয়াৰিং কৰিবলৈ হলে আপুনি এগ্ৰিকালচাৰ অফিচত যাব লাগিব যদি আপুনি ডিবিটি লিংক কৰিব খোজে তেনে ক্ষেত্ৰত বেংকত যাব লাগিব এইকেইটা কাম অতি শীঘ্ৰে কৰাই ৰাখক অন্যথা 21 নম্বৰ কিস্তিৰ টকা নাপাব লগতে কিমান তাৰিখত পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰে যেতিয়া চৰকাৰৰ ফালৰ পৰা তাৰিখটো ঘোষণা কৰিব নিশ্চয় জনাই দিয়া হ'ব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত মিয়া নিজৰ মতে চলিব অসমত মিয়া জনগোষ্ঠীৰ স্বীকৃতি বিচাৰিলে আমচুৱে মিয়া শান্তিত থাকিব নে নাথাকিব সেইটো কোৱাৰ দায়িত্ব মুখ্যমন্ত্ৰী নহয় এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ৰেজাল্ট কৰিম চৰকাৰে মিয়াই কেনেকৈ থাকিব খাব চলিব তাৰ চিন্তা মুখ্যমন্ত্ৰীয়ে কৰিব নালাগে মুখ্যমন্ত্ৰীৰ কথা মতে নচলে মিয়াসকল মিয়াই নিজৰ মতে চলিব
আমচুৱে বিচাৰিলে মিয়া জনগোষ্ঠীৰ স্বীকৃতি মন্তব্য কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ৰাজ্যত মিয়া নিজৰ মতে চলিব হয় বন্ধুবান্ধীসকল আমচুৰ ফালৰ পৰা যিকেইটা মন্তব্য কৰা হৈছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাৰ সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ শ্যামকৰণ মহন্তৰ জ্যেষ্ঠ বাতী ভাস্কৰ জ্যোতি মহন্তই কৰিলে পদত্যাগ ৰাজ্যিক তথ্য আয়ুক্ত পদ ত্যাগ ভাস্কৰ জ্যোতি মহন্তৰ ৰাজ্যপালে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ভাস্কৰ জ্যোতি মহন্তই জুবেন গাৰ্গৰ মৃত্যুৰ পিছতে ভাস্কৰ জ্যোতি মহন্তৰ বিৰুদ্ধে পৰিছিল কেইবাখনো RTI আৰু ৰাইট টু ইনফৰমেশ্যন এক্টৰ অধীনত বহুতে বিচাৰিছে তথ্য বা তদন্ত বিচাৰিছে আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে পদত্যাগৰ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে পদত্যাগ কৰিলে ভাস্কৰ জ্যোতি মহন্তই শ্যামকৰণ মহন্তৰ বিৰুদ্ধে কেইবাখনো RTI আবেদন কৰা হৈছে হয় বন্ধুবান্ধীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰক তাৰ পিছত অসমবাসী ৰাজুক জনাৰ সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দেশৰ 12খনকৈ ৰাজ্যত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া 12খনকৈ ৰাজ্যত ভোটাৰ তালিকাত আহিব ব্যাপক পৰিৱৰ্তন সকলো অবৈধ নাগৰিকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা কোটি কোটি ভোটাৰে নিজকে যোগ্য ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিব লাগিব 4 ডিচেম্বৰলৈকে 12খন ৰাজ্যত চলিব SIR প্ৰক্ৰিয়া 2026 7 ফেব্ৰুৱাৰীত আহিব নতুনকৈ চূড়ান্ত ভোটাৰ তালিকা ঘৰে ঘৰে গৈ ভোটাৰ তালিকা পৰীক্ষা কৰিব নিৰ্বাচনী বিষয়াই তালিকাত সোমাব নতুন ভোটাৰ কৰ্তন হ'ব ভুৱা ভোটাৰৰ নাম 13খনকৈ ডকুমেণ্ট প্ৰয়োজন হ'ব নিজকে যোগ্য প্ৰমাণ কৰিবলৈ জন্মৰ প্ৰমাণপত্ৰ মেট্ৰিকৰ প্ৰমাণপত্ৰ কেৱল এয়াই নহয় পাছপোৰ্ট চৰকাৰী মাটিৰ কেৱল এয়াই নহয় জাতিৰ প্ৰমাণপত্ৰ চৰকাৰী চাকৰিৰ ID পেঞ্চনৰ অৰ্ডাৰ কেৱল এয়াই নহয় বেংকৰ পাছবুক ৰেচন কাৰ্ড ড্ৰাইভিং লাইসেন্স MG এণ্ডেকা বহুকেইখন নথিপত্ৰ ইয়াতে উল্লেখ আছে এইকেইখন নথিপত্ৰ আপুনি সাজু কৰি ৰাখিব লাগিব মধ্যপ্ৰদেশ ছত্তীশগড় ৰাজস্থান গোৱা গুজৰাট আৰু কেৰালা তামিলনাডু পশ্চিমবংগ আন্দামান নিকোবৰ লক্ষ্ণদ্বীপ আৰু পুডুচেৰীত হ'ব আৰু এতিয়া নহলেও পলমকৈ অসমতে SIR প্ৰক্ৰিয়া হোৱাৰ সম্ভাৱনা আছে দেশৰ 12খনকৈ ৰাজ্যত আৰম্ভ হ'ব SIR প্ৰক্ৰিয়া আৰু SIR মাজতে কি নথিপত্ৰ লাগিব নিশ্চয় সম্পৰ্কৈ জানিলে আৰু এইকেইখন নথিপত্ৰ অতি শীঘ্ৰে আপুনি সাজু কৰি ৰাখি দিয়ক তাৰ পিছত অসমবাসী ৰাজুক জনাৰ সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আজি বিহাৰৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোট গ্ৰহণ বক্সাৰ সমষ্টিত নিৰ্বাচনত বিজেপিৰ প্ৰতিদ্বন্দ্বিতা আনন্দ মিশ্ৰ এই সময়ৰ সুপাৰ কাপ আনন্দ মিশ্ৰৰ নিৰ্বাচনী যুঁজ বক্সাৰবাসীয়ে বিচৰা ডাইনামিক বিধায়ক হ'ব পাৰিবনে আনন্দ মিশ্ৰই 12,95,720 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব আনন্দ মিশ্ৰৰ ভাগ্য বিহাৰ বিধানসভা নিৰ্বাচনত চৰ্চা বক্সাৰ সমষ্টি আৰু বক্সাৰত ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ চেষ্টা আনন্দ মিশ্ৰৰ পূৰ্বে লোকসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা লোকসভাত পৰাজয় বৰণৰ পাছতে বিজেপিৰ টিকট লাভ কৰিছিল বিধানসভা নিৰ্বাচনত মিশ্ৰক নিৰ্বাচনী প্ৰচাৰে চৰ্চালৈ আনিছে মিশ্ৰক আৰু আজি বিহাৰৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গণনা হয় বন্ধুবান্ধীসকল খুবেই এটা ডাঙৰ খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাৰ সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সাৱধান হওক মোবাইলত ৰৈ বিনালে ভিডিঅ' নকৰিব আপুনি ৰৈ বিনালে ছবিখন চাইছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক যদি আপুনি এতিয়ালৈকে চোৱা নাই অতি শীঘ্ৰে চাওক আৰু যদি আপুনি চাইছে তেনে ক্ষেত্ৰত আপুনি কিন্তু মোবাইলত ক্লিপবোৰ আপলোড নকৰিব অন্যথা সাজু হৈছে আৰক্ষী সাজু হৈছে লকআপ আপোনাৰ বাবে পাইৰেচি নকৰিব পাইৰেচিৰ পৰা আঁতৰত থাকক আপুনি ৰাজ্যত চলিছে মিছন পাইৰেচি মোবাইলে একাংশই ভাইৰাল কৰিছে ৰৈ বিনালেৰ ক্লিপ ৱেবছাইটতো মুকলি কৰি দিছে ৰৈ বিনালেৰ ভিডিঅ' বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো একাংশই নামিছে পাইৰেচিত মোবাইলত আবদ্ধ কৰিছে ৰৈ বিনালেৰ ভিডিঅ' দুষ্ট চক্ৰৰ ভিডিঅ' এনেকুৱাকৈ ভয়ংকৰভাৱে দুষ্ট চক্ৰৰ ভিডিঅ'বোৰ ভাইৰাল কৰি আছে দুষ্ট চক্ৰৰ বিৰুদ্ধে চলি আছে অভিযান প্ৰক্ৰিয়া সাৱধান হওক আপুনি মোবাইলত ৰৈ বিনালেৰ ভিডিঅ' আপুনি নকৰিব যদিও আপুনি কৰি ৰাখিছে তেনে ক্ষেত্ৰত আপুনি কোনো ধৰণৰ শ্বেয়াৰ নকৰিব যেনে ইউটিউব বা ফেচবুক বা ইনষ্টাগ্ৰাম আপুনি ছ'চিয়েল মিডিয়াত শ্বেয়াৰ নকৰিব অন্যথা পৰিব আপুনি ভয়ংকৰ বিপদৰ সন্মুখীনত তাৰ পিছত অসমবাসী ৰাজুক জনাৰ সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এদিন নহয় এদিন অসমত জাতীয়তাবাদৰ পতাকা উৰিব কেইবাটাও ডাঙৰ মন্তব্য কৰিছে জাতীয়তাবাদৰ কাম কৰি থাকিলে এদিন সফল হমেই অসমৰ মাটিত অসমৰ মানুহে মেৰুদণ্ড পোন কৰি থিয় হৈ থাকিব লাগিব অসমৰ মাটিত জাতীয়তাবাদৰ পুনৰুত্থানৰ বাবে কাম কৰিব লাগিব
য'ত সংকট থাকিব আৰু য'ত প্ৰত্যাহ্বান থাকিব তাতেই সম্ভাৱনা থাকিব। এতিয়া যুঁজৰ সময়, ঐক্যবদ্ধ হোৱাৰ সময় বুলি মন্তব্য কৰিছে জাতীয়তাবাদৰ ধাৰাৰে সমাজ। কেৱল এয়াই নহয়, জীৱনক স্বাভিমানৰ ভাত দেখুৱাব লাগিব। আজিৰ দিনটোৰ পৰা অসমৰ ৰাজনৈতিক দিনৰ পট পৰিৱৰ্তন হ'ব। মানুহৰ মাজত শক্তি, সাহস আৰু জাতীয় চেতনা দিনে দিনে বৃদ্ধি পাইছে। অসমৰ জাতীয় জীৱনলৈ সুদিন অহাৰ বতৰ আমি পাইছোঁ। সাম্প্ৰদায়িকতাৰ ৰাজনীতি উফৰাই পেলাবলৈ শক্তিশালীভাৱে কাম কৰিব লাগিব। বিজেপিয়েও সংগ্ৰাম ত্যাগ কৰিহে আজিৰ এটা পৰ্যায় পাইছে আৰু দায়িত্ব ত্যাগ আৰু কৰ্ম কৰিলেহে আমি সফল হ'ম। উদ্যত ভাষণ কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ। হয় বন্ধু-বান্ধৱীসকল, লুৰিণজ্যোতি গগৈ যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মাদ্ৰাছাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মন্তব্য। মূল্যবোধৰ ঠিকা মই লৈ থকা নাই, এদিনাই বন্ধ কৰি দিছিলোঁ মাদ্ৰাছাৰ বাবে ধন দিবলৈ এজন বিষয়া আহিছিল মোৰ ওচৰলৈ। মাদ্ৰাছা কি আৰু ইয়াৰ পৰা কি হয় বুলি মই প্ৰশ্ন কৰিছিলোঁ। মই বিষয়াজনক মাদ্ৰাছা বন্ধ কৰি দিয়াৰ কথা কৈছিলোঁ। বিষয়াজনে মোক কৈছিল মাদ্ৰাছা বন্ধ কৰি দিলে বিতৰ্কৰ সৃষ্টি হ'ব, বিতৰ্ক হ'লে মোৰ ভাল লাগিব, গতিকে মই বন্ধ কৰি দিলোঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাদ্ৰাছাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মন্তব্য। হয় বন্ধু-বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা এটা বিস্ফোৰণ মন্তব্য কৰিছে, জনতাই কি ক'ব? তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ভাঙি দিয়া হ'ব গুৱাহাটীৰ আজানপীৰ মুক্তব আৰু মছজিদ। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। গীতা মন্দিৰ হৰিপুৰ স্থিতি আজানপীৰ মুক্তব আৰু মছজিদত চলিব উচ্ছেদ। আজানপীৰ মুক্তব আৰু মছজিদ খালী কৰিবলৈ 12 ঘণ্টাৰ সময়সীমা বান্ধি দিছে প্ৰশাসনে। আজিৰ দিনৰ 2 বজাৰ ভিতৰতে আজানপীৰ মুক্তব আৰু মছজিদটো খালী কৰাৰ নিৰ্দেশনা দিছপুৰ ৰাজচক্ৰ কাৰ্যালয়ৰ তৰফৰ পৰা উচ্ছেদৰ জাননী জাৰি কৰা হৈছে। বুধবাৰে বিয়লি 4 বজাত জাৰি কৰা হৈছিল উচ্ছেদৰ জাননী। উচ্ছেদৰ জাননী লাভৰ পিছতে ইছলাম ধৰ্মী লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মছজিদটো উচ্ছেদ নকৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে অঞ্চলটোৰ ৰাইজে। 1984 চনত স্থাপন হৈছিল আজানপীৰ মুক্তব আৰু মছজিদ। হয় বন্ধু-বান্ধৱীসকল, খুবেই এটা ডাঙৰ খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নিযুক্তিক লৈ আকৌ আহি গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। 2 এদিনতে ঘোষণা কৰা হ'ব নিযুক্তিৰ তাৰিখ। নৱেম্বৰ মাহৰ পৰাই আৰম্ভ হ'ব নিযুক্তিৰ প্ৰক্ৰিয়া। ডিচেম্বৰ মাহৰ ভিতৰতে সম্পূৰ্ণ হ'ব নিযুক্তি প্ৰক্ৰিয়া। LP শিক্ষক, আৰক্ষী আৰু গ্ৰেজুৱেট অফিচাৰ আৰু ADR উত্তীৰ্ণ প্ৰাৰ্থীয়ে পাব নিযুক্তি। 10 পৰা 15 দিনৰ ভিতৰতে ৰাজ্য চৰকাৰে ঘোষণা কৰিব নিযুক্তিৰ তাৰিখ। নিযুক্তিক লৈ আকৌ আহি গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। 2 এদিনতে ঘোষণা কৰা হ'ব নিযুক্তিৰ তাৰিখ। নৱেম্বৰ মাহৰ পৰাই আৰম্ভ হ'ব নিযুক্তিৰ প্ৰক্ৰিয়া। 35,000 যুৱক যুৱতীয়ে পাব নিযুক্তি। ডিচেম্বৰ মাহৰ ভিতৰতে সম্পূৰ্ণ হ'ব নিযুক্তিৰ প্ৰক্ৰিয়া। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ যুৱক যুৱতীৰ বাবে ভাল খবৰ দিছে। বন্ধু-বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.